তো বন্ধুসকল আপোনালোকে চাবলৈ হৈছে মোৰ কেঁচুৱা কান্দিছে নাটখনৰ পাৰ্ট 2 যিসকলে পাৰ্ট 1 চান ডেছক্ৰিপশ্যনত লিংক দিয়া আছে আপোনালোকে গৈ পেলাই চাব পাৰিব খুদাৰ বেপাৰ মোৰ 10 বছৰ হ'ল কিন্তু তোৰ ঘৰুৱা লাফাংগা মই কত দেখা নাই যে চাহ দিছো তই অলপ বুজিবলৈ চেষ্টা কৰিছো আগতে নিজক পূজা ঘৈণীয়াৰক পূজা খহন বিহন পিন্ধনৰ নামত 1000 টকা খৰচ কৰিবলৈ মানা কৰি যে ঘৈণীয়াৰক ডিঙিলৈকে খৰচপুট গৈ আছ বন্ধু কৰ্ণটোক দোৱা কৰি আছো কোনোবা দিনা খং উঠিব নাঙত কৰি ৰাস্তাই ৰাস্তাই পিটি ইমান ফটোৱা দিছো নেকি হা নিজকে বিক্ৰী কৰি হল তোৰ ধান সুধা নিজকে বিক্ৰী কৰি কেই টকা পাবি তই হা কোনে কিনিব তোক ঘৰ মাটি আছে নহয় কোটি টকাৰ প্ৰপাৰ্টি হয় বন্ধকত দিবি এইবোৰ তোৰ ককাৰৰ নামত আছে নিৰঞ্জনৰ নামত আছে আৰে নামত থাকিলে হ'ব নেকি এইবোৰ আমাৰ দেউতাৰ প্ৰপাৰ্টি হয় লিখি থৈ গৈছে নিৰঞ্জন আৰে লিখি থলে হ'ব নেকি আমাৰ প্ৰপাৰ্টি সি অবৈধভাৱে দখল কৰিছে কোৰ্টত কেছ কৰি কেছ কৰিবলৈ তোক বহুত টকাৰ প্ৰয়োজন আছে জানো তোৰ যাব যোগাৰ কৰিবা কোৰ পৰা যোগাৰ কৰিবি হা কোনে দিব তোক কিমান টকা কৃষ্ণ কি খবৰ ক'ত পোৱা পথাৰ বহলা মাৰিবলৈ ইমান টাইম ক'ত পোৱাহে আৰে মোৰ ছোৱালী মোৰ যে ভাই টাইমেই নাই মই আগতে জগদীশ্বৰ ঘৰলৈ যাব লাগে বহুতে আকৌ ভাবিব পাৰে বোলে জগদীশ্বৰ ভনীয়েক যদি ধুনীয়া সেইকাৰণে মই সিহঁতৰ ঘৰত গৈ থাকোঁ কিন্তু না জগদীশ্বৰ মাকৰ বেমাৰৰ খবৰ ল'বলৈহে যাব লাগিব আৰু তাৰ পৰা চাই যাব তোমাৰ আমাৰ ব্যস্ততাৰ কাহিনী শুনি থাকিবলৈ আমাৰ হাতত একেবাৰে সময় নাই মোৰ যে আৰু টাইম নাই টকা এখন আছো কিয় লাগে মোক বহুতে ক'ব পাৰে যে মই ৰাতি ৰাতি ধাবাৰ পাছফালে বহি জুৱা খেলোঁ কিন্তু জুৱা নেখেলোঁ মই ছোৱালীসকলক বুজাই দিব বিচাৰোঁ যে জুৱা খেলাটো বেয়া কথা জুৱা খেলি মানুহ দেউলীয়া হৈ যায় শিক্ষাৰী হৈ যায় মূৰ্খ বুজি নাপায় সেইকাৰণে তেওঁলোকৰ লগত মই নিজেই বহি জুৱা খেলি টকা হাৰিহে বুজাই দিব লাগে যে জুৱা খেলাটো বেয়া কথা জুৱা খেলা কোনি জ্ঞানীসকলে এনেকুৱা নাই বোলে ফুটা কলহত গাখীৰ বিচাৰি কি লাভ ফটা পেকেটত ভুজিয়া বিচাৰি কি লাভ 100 টকাত থৈ দে কণী পাৰিব বিষ্ণুদা তুমি জানা তুমি দিলে কিন্তু 100 টকা নহয় 500 টকা দিব লাগিব আহল বহল মানুহ ইজ্জতৰো কথা আছেতো ককাৰো দিতে বহুত ইজ্জত ৰক্ষা হৈছে তোকো দি আৰু ইজ্জত ৰক্ষা কৰিবলৈ নাযাওঁ ইমানো ইজ্জত নাই মোৰ আরে এটা বিষ্ণু নহয় না হয় হয় এইয়া চিনি পাইছে না নাই আপোনাক আৰু কোনে চিনি নাপাব হে এই ৰঞ্জনৰ শহুৰে কাকো কমটো ধনী ঘৰৰ মানুহ নাছিল মাল খাই আৰু পিঠাহি মাৰি চব প্ৰপাৰ্টি চাফা কৰি দিছে ভাল মিলিছে শহুৰ আৰু এই জোৱাই বিষ্ণুদা জুই লেতেৰা হাতেৰে কিয় লাগিছে এইবিলাক ক'ত পাইছে আপুনি চাইড লগা এইবিলাক খাবলৈ ক'ত টাইম কি টাইম এইবিলাক পাতে এই টকাটো কৈ দিয়কচোন কি ক'লা টকাটো 200 টকা বিচাৰিছা এই ৰতন বুঢ়াৰ পৰা তুমি মাত্ৰ 200 টকা বিচাৰিছা এৰা কি বুলি ভাবিছা মোক তেনেহ'লে কিয় ৰতন বৰুৱা 2000 টকা এই ৰতন বুঢ়াৰ ওচৰত 1000 টকাৰ কথা পাতিব লাগিলে সি নিজে লাখ টকীয়াৰ মানুহ হ'ব লাগিব তাতকৈ নকয় কিয় যে জেপত 1 টকাও নাই বুলি কি কৰে কাষলৈ যাবই নোৱাৰি কিয় যাব নোৱাৰি চেণ্টে কয় নহয় কি কয় কেলা কেলা খবৰ ক'ত আহিছা মোৰ ফাদাৰ মিষ্টাৰ দেৱানন্দ বৰুৱা তেওঁ কেতিয়াও বিদেশী বস্তু ব্যৱহাৰ কৰা নাছিল সদায় লোকেল বস্তু ব্যৱহাৰ কৰিছিল
সেই ফেমিলি ট্ৰেডিশ্যন মেইনটেইন কৰিবলৈ ময়ো লোকেল খাবলৈ আৰম্ভ কৰিলোঁ আই মিন গেলা আৰে আৰে কি হ'ল যোৱা ইমান চিন্তা কৰি আছা যে বহুত ভাল গৈছে দেউতা কোনোবা দিনা পাওনা যায় আহি ডিঙিত চেপি নধৰিলে আৰে আৰে ইমান টেনশ্যন কিয় লৈছা যোৱা হেৰা মোৰতো বহুত ঠাইৰ আছিল বহুত ঠাইৰ আছিল মোৰ য'ত যিমান মোৰ মাটি আছিল চব চব বিক্ৰী কৰি দিছোঁ আমি থকা ঘৰটো মোৰ থকা ঘৰটো বন্ধকী দি আপুনি জানে দেখোন দেউতা এই ঘৰ মাটি মোৰ নামত নাই চব কি কৰে কি চব দাদাৰ নামত লিখা আছে তাতে কি হ'ল আৰে যোৱা এইবোৰতো তোমালোকৰ দেউতাৰ প্ৰপাৰ্টি হয়নে দেউতাৰ প্ৰপাৰ্টি জেঠীয়েকৰ পুতেক এটা আহি তাক কেনেদৰে কব্জা কৰিবহে এৰা ডিঙিত ধৰি এনেদৰে বাহিৰ কৰি দিব লাগে তাক কাক ডিঙিত ধৰি গতিয়াই বাহিৰ কৰি দিব লাগে বিয়ৈ বিয়নী ঘৰতে আছে মই ঘৰতে আছো এইখন ঘৰৰ পৰা আন কোনোবা যাব পাৰে নিৰঞ্জন নাযায় তাক মই যাবলৈ নিদিওঁ 7 বছৰ দেউতাৰে পেৰ ৰাখিছে বিচনাত পৰি থাকিল তহঁতৰ এটাৰো সময় নহ'ল দেউতাৰ খবৰ ল'বলৈ 7 বছৰ নিৰঞ্জনে অকলে মহাকক সেৱা শুশ্ৰূষা কৰিছিল আৰু তেতিয়াই তেওঁ বুজি উঠিছিল তেওঁৰ আচল পুতেক কোন আৰু এই ঘৰ মাটি সম্পত্তি কাৰ নামত সুৰক্ষিত হৈ থাকিব নহয় বিয়নী কিন্তু মোৰ ছোৱালীজনী ভৱিষ্যতৰ কথা আছে আগতে তাই বৰ্তমানটো চাওক পেখম ধৰা নামত কি হাৰত টকা উৰুৱাইছে সুধিব জীয়েকক এবাৰ বাপৰে বাপ কি দাংগাটি বিয়নী হৈছনি আৰে পইচাটো উৰুৱাবই আপনাৰ তাই এই বৰুৱা ফেমিলিৰ ছোৱালী বাহিৰলৈ গৈ চাওক না কিমান দামী গাড়ীত চলা ফুৰা কৰোঁ মই 20 লাখ টকাৰ গাড়ীত চলা ফুৰা কৰোঁ মই 20 লাখ তুমি আহিছা আহিছোঁ দে কিন্তু বাহিৰত গাড়ী নাই যে গাড়ী নাই কি খৈতে আহিছে পকেটত ছাগলী লৈ ঘূৰি নেকি কি কথা কোৱা হেল্ল' যুগল মই গম পাইছোঁ বা তোৰ আটাইকেইটা EMI মই একেলগে দি দিম দেই হয় না মই বুজিছোঁ কি গাড়ীখন টানি নিলি কি ভাবিব তাতো কোনো মানে নাই না সকলোবিলাকতো ঠিকে আছিল তাৰ পিছতো যে তহঁতি এতিয়ালৈকে কিয় মাক দেউতাক হ'ব দাদা তোৰ এটা বিখ্যাত ডাক্তৰ তুলিচা ডাক্তৰ এটা মোৰ বন্ধু হোৱাৰ পাছতো মোৰ বাচ্চা হোৱা নাই কাম নাই তোৰ যা এই বন্ধু মনত আছে নাই সৰুতে তোলে চাই দেখিছিলো পৰীক্ষাত পাছো কৰিছিলো ভাবিছিলো জীৱনৰ এই কঠিন পৰীক্ষাটো তোৰ ভৰসাতে পাছ কৰিম কিয় জানো বাৰে ফেলেই মাৰিয়া পাছ কৰিবি ইমান হতাশ হ'ব নালাগে কেৱল অলপ ধৈৰ্য ধৰিব লাগিব বন্ধু এইবিলাক কথা তোৰ বাহিৰে মই কাকো ক'ব নোৱাৰো প্ৰিয় কেশৰে সহা শুনিবলৈ কণা শুনিবলৈ কেতিয়াবা বৰ ইচ্ছা থাকে আৰু এই ইচ্ছা দেখোনে বুকুত সাৱটি মই যদি চিঞৰি কওঁ এ মোৰ কেঁচু আহিছে চুইটাৰ পিঠাই আৰু মই মাথা মাৰি আছো মালদাৰ হোৱাই ভাড়া ডিগি গৈ লাজ পাইছে এনেকে নহ'ব কিবা এটা কৰিব লাগিব তোমাৰ পাপাই এই ঘৰ মাটি বন্ধকি দিবলৈ কৈছে তোমাৰ কথা কৈ দিবাচোন এই ঘৰ মাটি বন্ধকি দিবলৈ হ'লে এইবোৰ আগতে দাদাই আমাৰ নামত লিখি দিব লাগিব লিখি দিব নেকি কম চালো বস্তু
দেউতা বিচনাত পৰি থাকোঁতে কোনদিনা পতাই দিলি এই কোটি টকাৰ প্ৰপাৰ্টি নিজৰ নামত লিখি ল'লে ময়ো গম নাপাওঁ ভাইটিয়েও গম নাপায় কি হ'ল কি হ'ল তই গম পাইছ নাই কি হ'ল মা বোলে নামঘৰলৈ গৈ থাকোঁতে উজুতি কাজ পৰিলে দাদাক কোনোবাই ফোন কৰি কৈছে দাদাই আকৌ ফোন কৰি মোক কৈছে বোলে তই যা আৰে মই কেনেকৈ যাওঁ মোৰ টাইমেই নাই মই যেতিয়া কৰিছোঁ জানে নাই অনন্ত মহাজন অনন্ত মহাজনৰ দোকানৰ কেছ বাকচৰ পৰা 6,000 টকা চুৰ হৈছে তাত তদন্তত লাগি আছোঁ বহুতেতো ভাবিব পাৰে বোলে যোনেই চুৰি কৰিলে ইয়াতো কি হ'ল তদন্ত আচল কথাটো হ'ল মোক কোনেও চুৰ বুলি ভবাও নাই আৰু লগত পাও দিয়া নাই মুখখন পুলিচে এলাৰ্জি কাৰণে কৰা নাই সেই সি মোকো ফোন কৰিছিল তাৰপাছত মই তেজৰ কামত ব্যস্ত থকা বুলি ভালেই কৰিলি বুঢ়া হৈছে পৰিবই তাকে লৈ ইমান গা বেয়া লাগিছে বুলি ময়ো গৈ বিচনাত পৰি থাকোঁগৈ নহ'লে বুঢ়ীৰ হাত ভৰি পিটিকি দিয়াৰ দায়িত্ব মোৰ ওপৰত পৰিব ময়ো ক'ৰবাত যাওঁ মোৰতো টাইমে নাই আৰু লগেন যোগেন খগেন কাবাটা যাওঁ আৰু ভাইটি মাতিছে ভাইটি কি হ'ল শুনচোন তই যে মহাজনৰ দোকানৰ পৰা 6,000 টকা মাৰিছিল তাৰে 4,000 টকা মোক দে মানি বেগ পুৰা খালি ক'ৰ পৰা তই নিজে ক'ৰ পৰা চা ৰাতি জোৱাৰীকেইটা সেই মোৰ ওচৰত কন্দা কটা কৰিছে বোলে জোৱা খেলিবলৈ পইচা নাই মোৰ বেয়া লাগি গ'ল পুৰা 4,000 টকা দিছোঁ খেল ফূৰ্তি যোৱা খেলত 4,000 টকা হাৰি আহিছোঁ এনেকুৱা দিন পৰিছে ক'তো এটকাও নাপাওঁ এইপিনে বৰ্ডিং স্কুলৰ ফিজ দিয়া দিন পৰিলে নাই দে ভাইটি নাই এনেকৈ নহ'ব কিবা এটা হেঁচা নেচা কৰিবই লাগিব আমি দুই মিলি দাদাৰ লগত ভালদৰে কাজিয়া কৰিব লাগিব কাজিয়া একদম লাহে লাহে এইকেইটা দিন গম পাইছা নহয় একদম লাহে লাহে কি দৰকাৰ তোমাৰ নামঘৰৰ পৰা ডাইৰেক্ট ঘৰলৈ আহিব লাগে হয়নে ঐ এফালে আহা অৱস্থা চোৱা এয়া এনেকৈ মাৰি পৰি আছে চাইকেলত পৰি অৱস্থা দেখিছানে দেখিছা নপৰিব যোৱা লৈ যোৱা পটককৈ লৈ যোৱা তহঁত দুটা ঘৰতে সোমাই আছ ন খবৰটো পাই এবাৰো নগলি মাৰৰ খবৰ ল'বলৈ বুজি গৈছোঁ দেই যোৱা নহয় মানে মা মই আচলতে মোৰতো টাইমে নাই আৰু ব্যস্ত মানুহ মায়ে টাইম নাই ব্যস্ত মানুহ আমি দেখিছোঁ ৰাতিপুৱা মুখখন সৰু আছিল এতিয়া ডাঙৰ হৈ আহিছে তোৰ ব্যস্ত হ'ল নেকি আৰু ডাঙৰ তোৰ সময়ে নাই নে কি নহয় মানে দাদা আজিকালি টেণ্ডাৰ কামবোৰ ইণ্টাৰনেটত চলে এইবোৰ কৰিবলৈ লাভ কি আছে ইণ্টাৰনেটত চলি লাভ কি আছে কিয় লাভ আছে কষ্ট এটা জিৰ' আগৰ কামবিলাক ভালকৈ নকৰিলে পিছত ক'ত কাম পাবি আৰু নিজৰ জীৱনটো চিৰিয়াছ ছিল এনেকৈ ধাৰ দুপাল কৰি কিমান দিন চলিবি কচোন বহুত ঠাই হৈ গৈছোঁ এইটোৱে কৈছোঁ এই ধাৰ দুপালবিলাক কেনেকৈ মাৰিবি কিবা উপায় আছে উপায় মানে দাদা উপায় মানে মোৰ এইবিলাকত টাইম নাই দাদা কি কৈছে এতিয়া ইয়াক হেল্প ফোন কৰি দে হেল্প কিয় কৰিব লাগে মোৰ যি আছে চব তহঁতৰে লৈ ল আৰে হেল্প কৰিবলৈ কি আছে মোৰ যি আছে মোৰ কোন আছে তোৰ নাই আছে ভগৱানে দুটা মানুহ কেতিয়াবা মাৰি পেলাব চব ইয়াতে এৰি গুচি যাম একো নালাগে আমাৰ মাত্ৰ এটা কথাই কওঁ যিকোনো অকণমান চিৰিয়াছলি কৰিবি তহঁতৰ কিবা এটা হ'লে সকলোকে বেছি কষ্ট পাব মাতি দাদা আপুনি মহান দাদা ইমান ভাৱে আমাৰ তাৰ কথা দাদা আপুনি শ্ৰী ৰামচন্দ্ৰ দাদা এখন গৈ দিব ইয়াত লৈ ল'ব বুদ্ধি আৰু কিমান দি থৈ যাম আচ্ছা ইয়াক কি দৰৱ পানী খোৱা নাই নেকি কি হ'ল পাই জ্বৰ কি পেলু পেলু হৈছে পেটত পেলু হৈছে একদম মাৰি পাইছে যে পেলু উপদেশৰ বাবে বহুত বহুত ধন্যবাদ এই জ্যেষ্ঠ মাতৃ ভাইটি কাম হৈ গ'ল এতিয়া দলিল চলিল ৰেডি কৰি তাৰ পৰা চহী ফুলটো লৈ যাওঁ
কৰি আনক ই চহী কৰি বুলি কৈছে কি ক'লে দেউতা নাই ক'ত আছে লকাপ কিয় পাওনাদাৰে কেছ দিছে ৰ'ব শুনিছা তোমাৰ পাপা হেনো লকাপত আছে লকা ময়ো আজি তালৈ যাওঁ হৈছিলোৱে টাইম নাই কাৰণেহে বাচিলো লগতে মহাকাম চোৰেকেইটা এদিনো ভুলতো ইহঁতে দেউতাকক সেৱা শুশ্ৰূষা নকৰিলে আনকি মোৰ খবৰ ল'বলৈও ইহঁতৰ সময় নাই এই নিৰঞ্জন আছিল কাৰণে মহাকে অকণো কষ্ট নোপোৱাকৈ ত্ৰিপুৰীত যাব পাৰিলে আৰু ময়ো তোমালোকৰ আশাতে জীয়াই আছোঁ কি হ'ল তুমি দেখোন একো নকলাই নাই মাহী একো হোৱা নাই অলপ হাঁহি ফূৰ্তিকে থাকিবা ঘৈণীয়েকৰ মুখত হাঁহি দেখিলেহে গিৰিয়েকৰ মনবোৰ ভাল লাগে বহি জানো কোৱা কিয় কি সোমাও ৰ ভৰি বিষত পৰি আছে ক'লে আকৌ সোমাও ৰ কি সোমাও ৰ হৈ থাকা কি সোমাই দে কোৱা ওলাই যাব কিয়নো যোৱা কিয় মাহী মই পাগল হৈ গৈছো এই মানুহজনীক মই কি কৰিলে অলপমান বাহিৰলৈ ফুৰাবলৈ উলিয়াই লৈ যা এনেকে থাকিলে কিবা আমাৰ মন চন ভাল নালাগে আমাৰ কথা দৰকাৰ নাই নিজৰ কথা ভাবে লোক কৃষ্ণ কিবা হয় জানো আজি অলপ দিন হ'ল মানে কথা নাই বতৰা নাই এনেকে খামুচি ধৰে উশাহ ল'ব নোৱাৰা বোৱাৰীয়ে কৈছে নহয় তোৰ বোলে খোৱা বোৱাবোৰ হজম নহয় ক'ব পাই তই ডাক্তৰক দেখুৱাইছ ডাক্তৰ দেখাইছো ডাক্তৰে কৈছে সেই এচিডিটি হৈছে ভাল হৈছে ভাল হ'ব তই বিশ্বাস নকবি মই জানো নহয় তোৰ কথা তই ডাক্তৰৰ ওচৰত যাবলৈ পালে মৰিব পাৰো মাহী ডাক্তৰৰ ওচৰলৈ নোযোৱাকৈ মৰিলে বেছি ভাল বোৱাৰীৰ কথাটোতো এবাৰ ভাব কোনে ভাবিব মইতো ভাবিব লাগিব না তাইৰ এটাই কথা কেঁচুৱা লাগে ইয়াৰ ইমান দিন হৈ গ'ল কেঁচুৱা নাই মই কি কৰিম সব ঠিক আছে বাৰে বাৰে কৈছো ৱেইট কৰা অপেক্ষা কৰা নাই নামানে কেঁচুৱা ক'ৰ পৰা আনি দিব লাগে এটা কথা ক'ব বেয়া নাপাবা ভাইটিৰ ল'ৰা ছোৱালী হ'ল বাহিৰত থাকি পঢ়াৰ কাৰণে ভাল হৈছে ঘৰত থাকি পঢ়া শুনা কৰা হ'লে সদায় মা দেউতা বুলি চিঞৰ-বাখৰ কৰিলেহেঁতেন এনেকৈ চিঞৰ-বাখৰ কৰা হ'লে হয়তো আমি কাৰণ সোপা মাৰি ভিতৰত সোমাই কান্দিব লাগিলহেঁতেন চকু পানী গিলি হজম কৰিব লাগিলহেঁতেন বেছিকৈ চকু পানী হজম কৰিলে একো হাতত লাগে চক মাৰিলে লেঠাই